নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি গৰু গা ধুৱাবলৈ ওলাই আহিছোঁ। গাঁৱৰ সকলো ৰাইজ আহিছে। সকলোৱে এতিয়া গৰু গা ধুৱাম। আপোনালোক সকলোৱে চাগে গৰু গা ধুৱাইছে ঘৰে ঘৰে। এইফালে মই আৰু এইফালে সকলোবিলাক আহিছে আমাৰ সৰুৰ পৰা ডাঙৰলৈকে। এইফালে গৰু গা ধুৱা ষ্টাৰ্ট হৈ গ'ল। সকলোৱে বহুত ফূৰ্তি কৰিছে, গাত পানী ছিটিয়াইছে, গৰু গা ধোৱা ষ্টাৰ্ট হৈ গ'ল। পানী ছিটিয়া গৰুখিনি পলাই পলাই গৈছে, আকৌ খেদি আনিছে। তেনেকৈ গৰু গা ধুৱাবলগীয়া হৈছে। গৰুবিলাকে যিহেতু বহুত ভয় কৰে। অকমান নপৰিলে গৰু গা ধোৱা সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া সেৱা কৰি সকলোৱে ঘৰা ঘৰি হ'ব। সকলোবিলাক এফালে ঘৰা ঘৰি গ'ল আৰু এইফালে ইয়াত চাওকচোন কেনেকুৱা অৱস্থা কৰি দিলে, চলাবলৈ পৰা বিচাৰিছে। গৰু গা ধুৱাই আহি আমি আমলৰি বাঁহ পাৰিবলৈ ল'লোঁ। গছত উঠিছে, এতিয়া আমলৰি বাঁহ পাৰিব আৰু ফাইনেলি আমলৰি বাঁহ পৰা হৈ গ'ল। এয়া চাওক, এতিয়া আমি ইয়াক বাচি মেলি টোপখিনি উলিয়াম। আপোনালোকে চাই থাকক দেই। এইয়া গুচাই মেলি হৈ গ'ল। ইমানখিনি ওলাইছে, বহুত বেছি ওলালে। বছৰৰ বিহুত বোলে আমলৈ টোপ খাব লাগে গৰু গা ধোৱাৰ দিনাখনেই। সেইটো কাৰণে এতিয়া আমি খাম। বহুতখিনি ওলালে এক্টিং। এইফালে ওচৰৰ দাদাহঁতে এনেকৈ বাচি আছে আমলটো। এইফালে ঘৰৰ ওচৰৰ পোৱালিকেইটা আহিলে, সিহঁতক কণী দিলোঁ যুঁজ যাবৰ কাৰণে। আৰু এইফালে আমিও ঘৰতে এনেকৈ কণী যুঁজ আৰম্ভ কৰি দিলোঁ। কোন জিকিব? ময়ে জিকিলোঁ ফাইনেলি। তাৰপিছত আমি এইফালে পঁইতা ভাত লৈ লৈছোঁ। এইফালে বইল কণী আৰু লগতে গাহৰি মাংস পোৰা আৰু মিঠাতেল দি এতিয়া ধুনীয়াকৈ পঁইতা ভাত খাম আৰু বাৰীলৈ বুলি ওলাই আহিলোঁ শাক বুটলিবলৈ। যিহেতু 100 এবিধ শাকে খাব লাগে, সেইটো কাৰণে এইফালে আমাৰ বাৰীখনত কি কি আছেনো চব ফালৰ বুটলি গ'লোঁ। তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছোঁ মৰাণলৈ, বা ঘৰলৈ যাম। আৰু আমি আহি পাই গ'লোঁ মৰাণত সোমালোঁ প্ৰীতমহঁতৰ ঘৰত। তাৰপাছত আমি বা ঘৰলৈ যাম। এইফালে ফাইনেলি আমি বাহঁতৰ ঘৰ পাই গ'লোঁ। আৰু এইফালে আমাৰ টিকলি এতিয়া নাচিবলৈ যাব, হয় নাই? নাচিব যাবা নাই? আমাৰ টিকলি নাচিবলৈ যাব। এইবোৰ কি ল'লা হাতত চ? বা জেতুকা ল'লা? কোনে দি দিলে? আৰু এইফালে এনায়েকে দিয়া নতুন কাপোৰ পিন্ধাই দিছে আমাৰ বেটীক। কেনেকুৱা লাগিছে জনাব। নতুন ড্ৰেছ পিন্ধি। আৰু এতিয়া আমাৰ বেটীয়ে নাচিবলৈ যাব আৰু তাইক এতিয়া ধুনীয়াকৈ ড্ৰেছ পিন্ধাই দিয়া হ'ল। এতিয়া জেং বিহু গাবলৈ যাব ওচৰৰ ভণ্টিকেইজনীৰ লগত। তাই উৎপাত নাচিবৰ কাৰণে। আৰু এইফালে আমাৰ বেটীয়ে নাচিছে, চাওকচোন কেনেকৈ কঁকাল ভাঙিছে। প্ৰথমবাৰৰ কাৰণে তাই বিহু নাচিছে। এয়াই আৰু আজিৰ ভিডিঅ'টো। ভিডিঅ'টো যদি চাই ভাল পায় সকলোৱে লাইক এটা কৰি দিব।
আৰু আপোনালোক সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ।